Kepti hoile konyajini
চৰণত তেওঁ মানে জল তেওঁলৈ ছটিয়াই ফুল মালা পিন্ধাই তেওঁ হস্তিনাপুৰৰ ৰাজগড়লৈ আদৰি আছে আৰু যথা সন্মান কৰি তেওঁ আসন দিয়া হ'ল আৰু তেওঁ এই হস্তিনাপুৰত কিয়নো আহিল সেই কথা তেওঁ জনালে। জনাওঁতে তেওঁ হস্তিনাপুৰৰ ৰাজসভাত থকা যিবিলাক শ্ৰেষ্ঠজন আছে, জ্যেষ্ঠজন আছে, তেওঁলোকক নমস্কাৰ কৰি, ৰজাক নমস্কাৰ কৰি কথাখিনি কৈছে। ভীষ্মক নমস্কাৰ কৰিছে, গুৰু দ্ৰোণক নমস্কাৰ কৰিছে, গুৰু কৃপাচাৰ্যক নমস্কাৰ কৰিছে আৰু ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনক নমস্কাৰ কৰিছে। কৰি তেওঁ কথাখিনি উপস্থাপন তেওঁ কিয় আহে তেওঁ কৈছে বলোৰামে যে ক্ষত্ৰিয়সকলে ক্ষেত্ৰাত আয়তে ইতি ক্ষত্ৰিয় ক্ষেত্ৰখনৰ যোনে ৰক্ষা কৰি থাকে তেওঁ হয় ক্ষত্ৰিয় আৰু ক্ষত্ৰিয়বিলাক হ'ল বীৰ পুৰুষ। বীৰ পুৰুষে যুদ্ধ কৰে, যুদ্ধ কৰি তেওঁলোকে যেনেকৈ ৰাজ্য জিকিব পাৰে, যুদ্ধ কৰি তেওঁলোকে সৈন্যও জিকিব পাৰে। কাৰণ যুদ্ধ কৰাটো ক্ষত্ৰিয়ৰ এটা ধৰ্মই। গতিকে তেওঁ আমাৰ ল'ৰাটো মানে কৈছে ভতিজা ল'ৰা নহয়, ল'ৰাই আহি যুদ্ধ কৰিছে, তেওঁ যুদ্ধ কৰাটো একো দুখ হ'ব নোৱাৰে, কাৰণ তেওঁ ক্ষত্ৰিয় কুলত জন্ম কৰিছে। তুমি হ'বহে তেওঁৰ লগত গোটেইবিলাকে একেলগে যুদ্ধ কৰি অন্যায় কৰিলা। এজনে যুদ্ধ কৰিলে কিন্তু তেওঁক কোনেও জিনিব নোৱাৰিলে হয়। গোটেইবিলাকে একেলগে যুদ্ধ কৰি আমাৰ ল'ৰাক বন্দী কৰি ৰাখিছা। যি কি নহওক তেওঁক বন্দী কৰোঁতে আপোনালোকে আমাৰ কথা একবাৰো চিন্তা নকৰিলে নাই। আপোনালোকৰতো আমি কুটুম্ব হওঁ, আপুনি বেয়া হয় নহয়, বুজা নাই? মানে আমাৰ কেনেকুৱা হয়, কেতিয়াবা কুটুম্বৰ ভিতৰতো আমাৰ মনোমালিন্য হয়, কিন্তু আমাৰ ডাঙৰবিলাকে কি কয়, মনত নাথাক আমাৰ ঘৰৰ হ'ব দে ইমানতে সামৰিছোঁ যুদ্ধখন বাৰে বনাওঁতে খালি কৰি আমি অহা যোৱা কৰিবই লাগিব। এনেকৈ আমি সামৰি নাথাক, বুজা নাই? ঘৰৰ দাদিৰেহে উচিত, তাতে কিয় লাগি থাকিব লাগে? এনেধৰণৰ কথা তেওঁ ক'লাক যে আপোনালোকে আমি যে কুটুম্ব সেই কথাটো চিন্তা নকৰিলে। পিছে আমাৰ ৰজা উগ্ৰসেনে, যেতিয়া উগ্ৰসেন ৰজা আছিল, তেওঁ মহাচক্ৰৱৰ্তী ৰজা আৰু তেওঁৰ লগত দুটা ডাঙৰ শক্তি আছে, সেইটো হ'ল ৰাম আৰু কৃষ্ণ। ৰাম মানে বলোৰাম আৰু জগতৰ ঈশ্বৰ কৃষ্ণ। তৎসত্ত্বেও তোমালোকে চিন্তা নকৰিলা। আমাৰ যাদৱপুৰ ঘৰতে তেজবল আছে, সেই তেজবল আমি প্ৰয়োগ নকৰি তোমালোকৰ ওচৰলৈ আহিছোঁ। যি তোমালোকে কৰিছা এইটো আমি আমাৰ যিটো কুটুম্ব হয় আমি নধৰোঁ, সেইবিলাক ক্ষমা কৰি দিছোঁ। আৰু
তাকো পুনৰ উজ্জীৱিত কৰাৰ কাৰণে মই নিজে উগ্ৰসেন ৰজাৰ আজ্ঞা মানি তোমালোকৰ ওচৰলৈ আহিছোঁ। এইবুলি বলৰামে তেওঁলোকক কৈছে। তাৰপিছত কি হৈছে? এয়া কন্যা নিজে দিয়া আপুনি অৰ্পিও নকৰি বিলম্ব কাষম বাক লগে গৈও আপোনাক অতি বল বিদ্যত উচাই বলদেৱৰ মহাশয়ে শুনিল বুজাই শুনি দুৰ্যোধনয় আদি কৌৰৱক কুপিল আনন্দিকি চাই বাবে শুনিবেলা বলৰামে ক'লে যে সকলোবিলাক পাহৰি কন্যা সমানিতে আমাক ল'ৰাক দিয়া, আমি কন্যা সমানিতে ল'ৰাক নাৰায়ণলৈ লৈ যাওঁ। এই বুলি যেতিয়া কৈছে, তেতিয়া দুৰ্যোধনে কি কৰিছে? খঙতে খুবকৈ ধৰিছে যে মই বন্দী কৰা ল'ৰাক নিবে আহি আৰু লগত মোৰ ছোৱালীৰ কথাও কোবাই খঙত খুবছে। কপি কি হ'ল? এই যেনেকৈ আমাৰ খং উঠিলে যাৰ ওপৰত খং উঠে তাক দেখি চাই কথা নকওঁ। দুৰ্যোধনে এই বলৰামক দেখি চোৱা নাই নহয় বোলে এতিয়া কথা আমাৰ খং উঠিলে, খং উঠাটো মুখত দেখি চাই কথা নকওঁ নহয়, বেলেগ ফালে চাই কথা নহ'বতো তেনেকৈ বুলি খং নহয়। ঠিক তেনেকৈ দুৰ্যোধনেও বলৰামৰ মুখত দেখি চোৱা নাই, বেলেগ ফালে চাই কথা ক'ব। খঙতে কি হ'ব? শুনা কেনে অদভূত দুৰ্বাৰ বচন দুৰাত্ময় ভাৱে ৰাখি কৰাব প্ৰসন্ন যিকোনো বীৰক সেৱা কৰে কিৰিটিয়ে পদৰক্ষা মানে তাত চৰিবা এই মতে আজ্ঞা উগ্ৰসেনলৈ দৰে নিয়া আমি তাক অৰ্পিও কন্যা পাণ্ডু যাদু কুন্তিক আনিলা বিহা কৰি বিঞ্চিয়েৰে আমাৰ সম্বন্ধ খেদি ধৰি আমাৰ ঘৰে আহি বিঞ্চি গণ একেলগে গৈ হবে সৰয় ভোজন আমাৰ সমানতাক আমি কৰিলো সিংহাসন দিয়া আমি নিপতি পাতিলো আৰু শ্বেত ছত্ৰ দিলো বিচিত্ৰ চাম ৰাজা ভূষিত ৰত্ন কীৰ্তি গুণ দুৰ্যোধনৰ খং উঠি ক'ব লাগছে কি যে অশ্রয় দিলে মাথায় উঠে। আমার যে একটা কথা অশ্রয় দিলে মাথায় উঠে। আমি প্রশ্রয় দিয়া হাত পাইছা তোমালোকৰ কি আছে? কিবা কৰি ঠিক আমাৰ সৰু দেউতা পাণ্ডুলৈ বিয়া দিলা আৰু কুন্তিক বিয়া দিয়া চলতে আমাৰ পৰা এই
ছত্ৰ বিচিত্ৰ চামৰ দিলোঁ, ৰত্ন কিৰীটি সুন্দৰ এই সমস্ত প্ৰদান কৰিলোঁ। তাৰপিছত তোমালোকে আৰু আমাক ক্ষমা কৰি দিয়াৰ এক্টিং কৰিব আহিছা। আমাৰ কি একো বল নাই নেকি? ভোট ঘূৰাই কথাটো বুজে না? এইটোৱে হ'ল মানে হ'ল এটা নিৰ্ণয়। যিবিলাক ধনাত্মক শক্তি তেওঁলোকৰ সদায় নিৰ্ণয়বিলাক ধনাত্মক হয়, আৰু যিবিলাক ঋণাত্মক শক্তি তেওঁলোকৰ সদায় নিৰ্ণয়বিলাক কি হয়? ঋণাত্মক হয়। সদায় বলশালী, বুদ্ধিশালী, সম্পদশালী লোকসকল কি কৰে? তেওঁলোকে সদায় নিজকে নিজৰ বলটো নিজে জানে, কিন্তু তেওঁৰ বলটো দুৰ্বলৰ লগত প্ৰয়োগ নকৰে। কথাটো জানা? তেওঁলোকে দুৰ্বলজনক কি কৰে? ক্ষমা কৰি দিয়ে যে তুমি মোৰ লগত জিকিলে মোৰ সন্মান নকৰে, গতিকে মই তোমাক ক্ষমা কৰিছোঁ, তুমি যুদ্ধ বন্ধ কৰা। কিন্তু তেওঁ যদি বুজি নাপায়, তেওঁ বেছিকৈ হেৰি কৰিব। কথা তুমি জানা? এই অহংকাৰীসকলে তেওঁলোকে এই কথা বুজি নাপায়। বিজুদ্দহ্ন মহা অহংকাৰী আছে। তাৰ কিমান বল তেওঁ নাজানে। তেওঁৰ বিপৰীতে জগতৰ ভগৱন্ত পুৰুষ যে আছে, তেওঁ সেইটো উপলব্ধিয়ে কৰা। যিটো পুৰুষৰ নিৰ্দেশত গোটেই ব্ৰহ্মাণ্ড চলি আছে, সেইজন তেওঁৰ বিপৰীতে আছে। তেওঁৰ লগত যুদ্ধ কৰাৰ তেওঁ দুঃসাহস কৰে, আৰু বলৰামৰ দৰে অনন্ত অৱতাৰজনকো তেওঁ কুকথা শুনে। আমাক কেতিয়াবা কিছুমান মানুহে ক্ষমা কৰি দিয়ে। আমি এনেকৈ বুজিব নালাগিব যে সেই মানুহজন দুৰ্বল, এই মোক ভয় কৰিছে। এই না, ভয় কৰা নাই, তুমি দুৰ্বল কাৰণে তোমাক ক্ষমা কৰিছে। একবাৰ কি হ'ল, মাজে মাজে দুই এটা ঘটনা কৰি ভাল লাগে। একবাৰ মানে কি হ'ল, এই গৰুৰ ভগৱন্তৰ সেই নহয় বাহন, গৰুৰৰ চৰি হৰি পৰম বিক্ৰমে কুন্দে ধৰি তৰক লীলা গ্ৰাহক। গৰুৰৰ বেগটো বহুত বেগ আছে, আৰু গৰুৰে ভাবি লৈছে মুক্তাৰ বেগী কোনো নাই। বুজা না? মুক্তাৰ বেগী কোনেও নাই। তাৰমানে কৃষ্ণ ভগৱন্তৰ ওচৰত আহি গৰুৰে ক'লা যে স্বামী, মুক্তা আৰু কোনোবা ভগৱান আছে নে? কৃষ্ণই কিনো কিয় মোক প্ৰশ্ন কৰিলে? ভগৱন্ত গম পাইছিলে আৰু অহংকাৰ হ'ল। এইবুলি মিচিকি এটা হাঁহি এটা মাৰি কৃষ্ণৰ এটা বেটা হাঁহি আছে নহয়, তো হাঁহি মাৰি পেলাই গুচি গ'ল, উত্তৰ নিদিলে। এনেকৈ যাই থাকোঁতে সুদৰ্শন চক্ৰ এইবাৰ লাগ পালা কৃষ্ণ। সুদৰ্শন চক্ৰ বোলে স্বামী, মুদ্ৰাৰ কিবা শক্তি হেৰি আছে নে? কৃষ্ণে বোলে ই একো একো বেমাৰে বুজা না? এবাৰো বেটাকে হাঁহি মাৰি থৈ গুচি গ'ল, উত্তৰ
সত্ৰাজিত তেওঁ আৰু একবাৰ এইবিলাক কৰিছিল তেওঁ মানে এইবিলাক মুদ্ৰাৰ ওপৰত সুন্দৰ আছে সুন্দৰ মানে দেখিব লাগিব আৰু সেইটো এটা মানে মানুহৰ কেনেকুৱা চবৰে ইচ্ছা থাকে সুন্দৰ হোৱা আগতে মানে পাউডাৰ চুনবিলাক মানে মাইকী মানুহে ব্যৱহাৰ কৰিছে আজিকালি ল'ৰাবিলাকেও কৰে তাৰ চবে মানে ধুনীয়া হৈ থাকিব খুজিছে কোনেও ইচ্ছা নকৰিব ধুনীয়া হৈ থাকিব কৰিবও লাগে কাৰণ যিকেইদিন আছে পৃথিৱীত সেইকেইদিন সকলোৱে নিজেও ধুনীয়া হ'ব লাগে জগতখনতো ধুনীয়াকৈ চাব লাগে অন্তৰখনো ধুনীয়াকৈ ৰাখিব লাগে ধুনীয়া হৈ থকাটো দুখ নহয় কিন্তু ধুনীয়াটোক লৈ অহংকাৰ কৰাটো সত্যভামা আৰু কলাকী স্বামী এতিয়া যে আছিল ৰামচন্দ্ৰ তেওঁ মোতকৈ ধুনীয়া আছিল না এইৰ আৰু কি হ'লে কৃষ্ণ আৰু ডাঙৰ কথা হ'ল বুজা সীতা মাতকৈ ধুনীয়া নাই এইবিলাক কি প্ৰশ্ন সুধিব লাগিছিল তাৰপিছত কৃষ্ণই ভাবিলে নাই সিহঁতৰ অহংকাৰটো মই মানে শেষ কৰিব লাগে গৰুৰে ক'লে গৰুৰ আহাচ বোলে স্বামী কওক এই হিমালয়ৰ গুহা এজনে তপস্যা কৰি আছে তেওঁ কাষত যাই কোৱা যে দ্বাৰকাত ৰাম আৰু সীতা আহি আছে সেইটো হনুমানে তপস্যা কৰি আছে চাৰিযুগীয়া এইগিলা হেৰি নহয় বুজা না তাৰপিছত আৰু গৰুৰে আৰু কৃষ্ণৰ আদেশ পাই কৰি পেলাই যায় হনুমানক ক'লা যে হেৰি নহয় ভগৱান আৰু কৃষ্ণই কৈছে দ্বাৰকাত বোলে ৰাম আৰু সীতা আহি গৈছে ই ৰাম আৰু সীতাৰ নাম শুনে লগ হনুমানে গৰুৰক তাতে থৈ গৰুৰে যিমান জোৰা যায় তাত 100 গুণ জোৰা আহি পেলাই তেতিয়া মই ভাবি আছিলোঁ মই বেগী তেওঁ দেখোন উত্তম বেগী 1 নম্বৰ অহংকাৰ গে বুজা না তাৰপিছত সুদৰ্শন চক্ৰ তেওঁকতো বাধা দিছে ক'ত পাই আছে বুজা না দুয়ের মধ্যে সুদর্শন চক্র থাকে বুঝা না হনুমানৰ ইৰা মোৰ লগত কি কৰিব আছে এইবুলি সুদৰ্শন চক্ৰ মানে গিল থৈ দিলে এর লগত যুদ্ধ কৰিব সময় নষ্ট নকৰোঁ আমি এতিয়া ৰাখিব লাগে গিলি থৈ দিলে দি গেল তাৰপিছত আৰু কৃষ্ণই তেতিয়া ৰামৰ ৰূপ লৈ আছে লগত আছে সত্যভামা সত্যভামাটো সীতাৰ ৰূপ ল'ব নোৱাৰে কাৰণ কৃষ্ণই ল'ব পাৰিব ৰামৰ ৰূপ সীতাতকৈ তেওঁ ধুনীয়া বুলি ভাবি গৈছিল সীতাৰ ৰূপ ল'ব পাৰিব তাৰপিছত ৰামক দেখা পোৱাৰ দৰে কৃষ্ণক দেখা পাই ৰাম বুলি ভাবি হনুমানে সেৱা কৰি কাষত গ'লে কিন্তু সীতা মাৰিব এইটো ক'ৰ চাকৰি নিয়ে সীতা মাৰিব ক'ৰ এইটো চাকৰি তেতিয়া সত্যভামাৰো মানে অহংকাৰ শূন্য কথাটো বুজা নাই গতিকে অহংকাৰীসকলে সদায় তেওঁ আগত থকা বীৰজনকো তেওঁ বীৰ বুলি স্বীকৃতি দিবা নোখোজে তেওঁৰ বীৰত্ব মানি ল'ব নোখোজে আৰু অনাহকত যুঁজি তেওঁ নিজে ধ্বংস কথাটো বুজা নাই এই দুৰ্যোধনে মানে এই অহংকাৰী আছিল কাৰণে বলভদ্ৰৰ দৰে এজন বীৰযোদ্ধা মানে কুকথা শুনি আমাক লাগি টান পোৱা নাই আপোনালোকৰ দৃষ্টিকোণ আমাৰ মানে জহতহে তেওঁলোকে হেৰি কৰিছে এই বুলি বলোৰামক তাৰমানে কি কৰিলে তাৰপিছত মানে কি হ'ল বলোৰামক তাৰমানে কুকথা ক'লে আমাৰ জহতহে তহঁতে কীৰ্তি ৰত্ন এইবিলাক সমস্ত পাইছে আৰু আমাকে তোমালোকে ক্ষমা কৰা বুলি তোমালোকে আমাক
যুগ যত পানী পৃথিৱী কৌৰৱে নিৰাচাৰী যদু বংশ আজি ওকা দেখে অধিকাৰী নাহি ধৰ যাদৱ কোনো আজি ধৰি আগে যিটো দিয়া আছো চবে লৈ জোকাৰি অল্প পাপন ভিতৰ দিলে কিছু ফল নাই কুখন তাকে খাই যদু বংশ হেৰি যাহাৰ প্ৰসাদে ৰাজা নামত পাৱয় কোমলাতে আজি তাক আজ্ঞা বোলাৱয় মিলাই যজা বংশ পুৰোহিত যোগ্য নয় নিপতিৰ বেগ ধৰি কৃষক পাৰয় ভীষ্ম গুণ কৰ্ণ অৰ্জুন আদি কৰি আমি গুৰু বিবেক বীৰগণে জাকনে দুচাৰি ইন্দ্ৰে আদি নকটাক পাৰিব কেমনে মেধক মন্ত্ৰ বিভাগ মিলি আছে যেনে দিগুনি দিগুজান পাপ কন্যাচাৰী উজুকান মতে আহিলে আজি কৰি দেশ চাৰি সাগৰত আচৰাই পলাই আমাক লাগীয়া কথা হয় বুলি চাই আমাৰ একে দুখ আৰু খেনে উগ্ৰখেনে ইটো অহংকাৰ শুনিবাক পাৰে কোনে কোনে মোৰ তোমাৰক দিলে বান্ধি ধৰি প্ৰাণে নমানিলে কাৰ্য বোলেহে কৈছো অহংকাৰৰ অধবত অহংকাৰ আমি কৰিবই নাপায় আৰু অহংকাৰ কৰিলে কি হয় ভগৱন্তই কেতিয়াও তোমাৰ ওচৰলৈ নাহে সাধাৰণ এটা ঘটনা এই ঘটনাটো কৈয়ে মহাপুৰুষ মাধৱদেৱে ঝুমুৰা এখন লিখিছে এইখনৰ নাম হ'ল অৰ্জুন ভঞ্জন আমাৰ শংকৰ মন্দিৰত কেইবাবাৰো কৰা হৈছে তাতে কি আছে বিভিন্ন ঘটনাৰ লগতে এটা ডাঙৰ কথা আছে পলাই জগতপতি নন্দ জায়া যশুমতি লৰু ধৰি পাছো পাছো কৃষ্ণই ৰাখিল মুখালা মহাকৃষ্ণ কৃষ্ণ ৰাগ উঠিল পেলাই কি কৰিলে মোক গাখীৰ নোখোৱাই মই তাৰমানে তোৰ দধি ভাঙব বোলে ডাঙৰ হ'ল আজি যি আছো ৰহিতা তেতিয়া আহি গ'ল কি ভগৱান কৃষ্ণ চব ভাঙি পেলালা বানৰক কোৱা গোবিন্দ কিন্তু শান্ত বানৰে নশান্ত জানি কৈ ভাগে শান্ত এইবিলাক আমাৰ অৰ্জুন ভঞ্জনত ধুনীয়াকৈ আমাৰ নৰহৰি আটাই কি সুন্দৰকৈ গায় যুগ মহন্ত ইত্যাদি লোকৰ পৰাই আমিও অলপ অলপ শিকিছোঁ তেওঁলোকে এইবিলাক কৰি থৈ গৈছে শংকৰ মন্দিৰত কিবা কালচাৰেলৰ মানুহ সভাপতি হৈছে কিনা কৰিব লাগে না কি কয় কৰিব লাগিব পুৰাণ মুছলিমবিলাক কৰিব লাগে বেয়া নাপাব সভাপতি অনুৰোধহে কৰিছোঁ ঠিক আছে বাৰু ঠিক আছে এই মানে মোৰ কথাটো হ'ল কি তাতে তাৰমানে কথা হ'ল তাতে এটা ডাঙৰ ৰহস্য কথা আছে কৃষ্ণক যে ভাবে
এই মতে চূড়ান্ত সুন্দৰী ইহঁত যিমান জুৰি আনিছে যোৰা দিয়ে আছে তথাপি কিন্তু কিয়া দুই আঙুল আছে কিয়া দুই আঙুলটো কি সেইটোৱে হ'ল অহম মম মই মোৰ শব্দটো অহংকাৰযুক্ত আমি যে মই মোৰ এইরকম যে থাকো এইটা হল শব্দ অহম মম যে যশোদার যেতিয়ান লাগি ইয়াতে গুছে নাই কৃষ্ণই বান্ধে দিয়া নাই কৃষ্ণই বান্ধে না জড়িয়ে উঠে কিন্তু বান্ধে জোড়া দি আছে আনি আছে নাই বান্ধে নৰে যেতিয়া যশোদাই বুজি পলা নাই মোক দ্বাৰাই নহব শৰীৰৰ কৰ্ম যাই বহি গাখীৰ থাকিলে শ্ৰমে ৰহি নাই মই নৰি এইটো বেলেগ বস্তু তেতিয়া ভগৱন্তই কি কৰিলা স্নেহে ৰহিলা আপুনি বন্ধ যেতিয়াই মই মোৰ হেৰিটো এৰি পেলালা যে মই নৰিম এইটো যেতিয়া এৰিলা তেতিয়া কৃষ্ণই নিজে নিজে মানুহটো দিবে দিলা তাৰপিছতে আৰু কম্পিতে মাধৱ আহে তাৰপৰা নলকুবেৰ লৈ পেলাই অৰ্জুন বন্ধ খা অলপ সময় ভিতৰত মংগলমত কৰিলোঁ লাগি গ'ল বাৰু যি নহয় এতিয়া কথাটো হ'ল কি এই যিটো মই মোৰ এই বস্তুটো দুৰ্যোধনক লাগি আছে তেওঁ মানে কৈছে যে আমি হস্তিনাপুৰৰ ৰজা বুলি কৰি গোটেই ভাৰতবৰ্ষ জম্বুদ্বীপে হৈ গ'ল জম্বুদ্বীপৰ প্ৰতি পৰীক্ষিত গোটেই জম্বুদ্বীপটোৰ আমিহে মহাধিপতি আমি যিখিনি তহঁতক দিছোঁ সেইখিনি দে তহঁতে ৰাজ্য কৰি আছ আমি যদি এৰি নিদিওঁ সেইখিনিত তহঁতে ৰাজ্য কৰিব নোৱাৰিবি নহয় গতিকে আমাক তলতীয়া ৰজা তলতীয়া ৰজাই আমাক উপদেশ দিব আছে আৰু আমাক চেলেঞ্জ কৰিব আছে দুৰ্যোধনে তাৰ বক্তব্য আছে আৰু কি কৈছে যে আমি যদুবংশ আমি সকলো এই পৃথিৱীৰ যিখিনি আমি জম্বুদ্বীপৰ যিখিনি দিছোঁ তাতে তোমালোকে ৰাজ্য কৰি আছা সেইবিলাক আমাৰহে অনুগ্ৰহ সাপক গাখীৰ খোৱাৰ দৰে হৈছে এইবিলাকো কৈছে তাৰমানে কৈছে কি সৰ্পক অমৃত দিলে কিছু ফল নাই তাৰপিছত কৈছে কুসন্ত খাই যদি বংশ আহি প্ৰাণী সাপক গাখীৰ খুৱাইছে দুৰ্যোধনে বকি আছে এইবিলাক সেইকাৰণে সাপে যেনেকৈ গাখীৰ খুৱাই তাতে সাপক পিটাই এনেকৈ যদুবংশ এনে ধৰণৰ স্বভাৱ যদুবংশ সাপ বুলি বুজি পাইছে ন বনোৱাকে শুনি আছে বুজা নাই আৰু কি ক'লা যে আমাৰ কৃপাতহে তোমালোকৰ গ্ৰহে ৰজা হ'ব পাৰিছে আৰু তেওঁ আমাক অৰ্ডাৰ দিবে আহে বুজা নাই তেওঁ আমাক অৰ্ডাৰ দিবে আহে এনেকুৱা সাহস তেওঁ আমি তেওঁৰ অৰ্ডাৰ নামানো আমাৰ লগত ভীষ্ম দ্ৰোণ কৰ্ণ অৰ্জুন তেতিয়ালৈকে মানে এখন আৰু যুদ্ধ হোৱা নাই নহয় এই মহাবীৰসকল আছে আমি গুৰু বীৰগণে এই ইয়াত আমি এৰি নিদিওঁ আৰু আমাৰ পৰা ইয়াত ইন্দ্ৰও নিবে ইন্দ্ৰৰ বনত এই বন এখনত কি হয় যদি সিংহই স্বীকাৰ কৰে তেওঁৰ আগত স্বীকাৰ বেলেগে দিব নোৱাৰে চিতে স্বীকাৰ কৰিলে হাইনে গীতে কাঢ়ি লৈ
সিংহৰ যদি জাকে চিকাৰ কৰে তাৰ পৰা চিকাৰ বেলেগে দিবা কাৰো হাত নাই। গতিকে চিকাৰ সিংহৰ আগত কৰিছে ওর হামি আমার আগত নাই এইবিলাক ভুকি আছে বুজি পাইছে তাৰপিছত কি হ'ল আৰু এটা ডাঙৰ কথা কৈছে কি যে জলিবংশ আমাৰ কি কথা ক'বা কালজবনৰ ভয়ত দ্বাৰা মানে সাগৰৰ মাজতহে পাতিছ হইতে জানা কালজবনৰ ভয়ত পলাইছ জৰাসন্ধৰ হৰি তাতে দ্বাৰকাত পাতিছ বুজা না এইবিলাক কথাও তেওঁ তাৰমানে ওলাইছে আৰু মুঠৰ ওপৰত তেওঁ মানি নলয় তেওঁ বলৰামৰ কথা মানি নলয় তেওঁ যুদ্ধ কৰিব এই বুলি যেতিয়া ক'লে তাৰে ইটো অহংকাৰ শুনি নাপ পাৰে কোনে আমাৰ একে দুখ আৰু ক্ষমে উঠিব পাৰে এই কথা শুনিও মোৰ ৰাগ উঠিছে আমাক ক্ষমা কৰি দিলে আছে এই বুলি দুৰ্যোধনে দপদপি আছে তাতে অলপমান উপদেশমূলক কথা কৈছে কি হে ৰাম সুপনিগতি ৰাজা পৰীক্ষিত জন্ম কৰ্ম ধন জন গৰ্বে মুক্ত ওৰাম গুৰু বংশে প্ৰক্ৰিয়ভ কল্কিলা বিপৰীত জন্ম কৰ্ম ধন জন গৰ্বে মুক্ত বিয়া বুলি ৰাজু বাস্য বল দেৱ ছায়া দুৰ্গুধ কৌৰৱ আৰু তথাপে নৰৈল জান্ত পৰিঞ্চি নগৰ কষমে গৈল কৌৰৱৰ পুৰভাগ দেখিল দুনাথে দুৰ্বাৰৱ সমজন্ত শুনিল সাক্ষাতে উদ্ধত জলিল ৰাম চাহ মন যায় হাস্য বুলি বচন বুলিলে সেই ঠাই হে ৰাম নানা ধন জনমদে অন্ধদৃষ্ট ছয় নভজে কল্যাণ পথ জানিলো নিশ্চয় নন্দিলেকে তাহক তাক শিকাই যাব পাৰে অসুকদ মায়ে যেন লগৰ পহাৰে যুদ্ধ প্ৰবন্ধে সাজিলে গজদুগনে কৃষ্ণ সাজ হৈল পূবে কৌৰৱ পৃথিবাক্য বুলি শান্ত কৰিতা সম্পাক মই আঁকি হৈলো এটা দ্বন্দ্ব ভাঙ্গিবাক দুষ্ট গুৰুগণৰ বুজিলো অভিপ্ৰায় গদণ্ড কেকে ৰতি মন্দমতি সমুদায় এই কথাবিলাক কাক কৈ আছে তোকে পৰীক্ষিতক কৈ আছে এই ঘটনাটো শুনে পৰীক্ষিতক কৈছে দেখছা ৰাজা এই পাগলৰ প্ৰলাপ বকছে দুৰ্যোধনে পাগলৰ প্ৰলাপ বুলি কৈছে পাগলৰ প্ৰলাপৰ কোনো মূল্য নাই পাগলে গোবোধে আনন্দ পাগলাতে যদি গরুকু বোধ করে আনন্দ করে এরও কথা শুনে তার মানে ধন জন অসহ্য বিভূতিক লয় কেতিয়াবা কেতিয়াবা মানুহে গৌৰৱ কৰে জানা এই গৌৰৱ দুৰ্যোধনে কৰি আছে আৰু সেই গৌৰৱৰ বলতে দুৰ্ভাগ্যও বুলি আছে এই গৌৰৱৰ বলতে দুৰ্ভাগ্যও বুলি আছে ইছৰা মানে বলৰাম হাজাৰক চিন্তা কৰিছে গোটেইগিলাই
আমাৰ যদুবংশতে যুদ্ধই কৰিব চাইছিল মহে হাত দিয়ে যুদ্ধ কৰিব নালাগে যদি যুদ্ধ নকৰাকে মই যদি ল'ৰা আৰু আমাৰ কন্যাক লৈ আহিব পাৰোঁ কিয় যুদ্ধ কৰিব এটা শান্ত মূৰ্তি ধৰি বলোৰাম আছিল কিন্তু দুৰ্যোধনৰ বাক্য লাহে লাহে বলোৰামৰো মানে অলপ মানে হেৰি জ্বলি আহিছে নাই ই মোৰ কথা নাজানো এই বুলি লাহে লাহে তেওঁ পূৰ্ধু উঠি আহিছে তাৰপিছত তেওঁলোক কি হ'ল যে আমাক এই অসহ্য বিভূতি ধন জন এই সমস্ত কি কৰে কেতিয়াবা অন্ধ কৰি দিয়ে আৰু এই অন্ধতাই কি কৰে কল্যাণমূলক কামত আমাক নিয়োজিত নকৰে ধ্বংসমূলক কামতহে নিয়োজিত কৰে আজি ধৰক এই বিশ্বখনত এই তেতিয়াৰ পৰাই বহুত আগৰ পৰাই এইটো নিয়ম চলি আছে যাৰ হাতত সেনা আৰু অস্ত্ৰ ভাণ্ডাৰ বেছি থাকে সিয়ে গোটেই পৃথিৱী শাসন কৰিব খোজে আমেৰিকাৰ হাতত ইজৰাইলৰ হাতত অস্ত্ৰ ভাণ্ডাৰ বেছি আছে আৰু গোটেই পৃথিৱীক সেইকাৰণে সিহঁতে শাসন কৰিব খোজে কি ধুনীয়া বেপাৰ চলি আছে আমাৰ লগত আমাৰ শত্ৰু পাকিস্তানক দিছে আমেৰিকাই অস্ত্ৰ আৰু আমাক দিছে ইজৰাইলে আমেৰিকাই ইজৰাইল দুখন বন্ধু আমার থেকে ভালো লোক এখন বুঝি যে এখানে মাকাশি যাতে ভারত যদি মাতা ইসরায়েলের মাটি খাক মাকাশি কথা তো কি হল আমেরিকায় দিব পাকিস্তানক অস্ত্র আর ইসরায়েলে দিছে কাক ভারত হ্যাঁ আর দুখান লোক লাগি ফেলে কি করছি বন্ধু যদি ইমানে আছিল হেৰি তোমালোক যদি বন্ধু হয় তেতিয়াহ'লে পাকিস্তানক এটা সৰিয়ে কৰিব লাগছে কৰাটো নাই তেওঁলোকৰ উদ্দেশ্যটো অস্ত্ৰ বিকে এহেঁতৰ মাজত লাগি থাকক যুদ্ধ লাগিলেহে এহেঁতৰ অস্ত্ৰ দিব ভাবি চাব কথাবিলাক কেনেকুৱা এই ধৰণে তাৰমানে ক'ব গ'লে মানে তেওঁলোকৰ বীৰ বহুত আছে কৌৰৱৰ ধন সম্পদ বহুত আছে তেওঁলোকে শান্তিৰ প্ৰস্তাৱটো মানি নলয় এনেওতো দুৰ্যোধনে শান্তিৰ প্ৰস্তাৱ নামানে পাঁচখন গাঁও নিদিলে গতিকে তেওঁ তেতিয়া লাহে লাহে আমাৰ বলোৰাম তেখেতৰ কি হ'ল খং উঠি কিনে কি কৰিলে তেওঁ বোলে বুজাবি আকাৰে ইংগিতে নুবুজাক বুজাবি ধাৰাচাপ কৰে এই নাই ধাৰাচাপটো দিব লাগিব তেতিয়াহে এই বুলি ধাৰাচাপত দিবাক লাগি বলোৰাম ৰেডি হ'ল আৰু আহাবাৰ আমি সেই কি ধাৰাচাপত ঢাকা অপৰাধ